নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ ভৰাশিঙৰিত আৰু গৰুড়ুবাৰ ভৰাশিঙৰিত এইবেলি অনুষ্ঠিত হৈছে বিশাল ধৰ্মীয় মেলা। গৰুড়ুবাৰ ভৰাশিঙৰিত থকা যি শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়, এই হৰগৌৰী দেৱালয়ৰ শ্ৰী শ্ৰী হৰগৌৰী পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে বিশাল ধৰ্মীয় মেলা। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এই মেলা যোৱাকালিৰ পৰাই শুভাৰম্ভণি কৰা হৈছে মেলাৰ, আৰু এই মেলা 3 দিনলৈকে চলিব। আজি মেলাৰ দ্বিতীয় দিন আৰু এনেদৰেই আজি মেলা অনুষ্ঠিত হৈছে এই ভৰাশিঙৰিৰ যি ছটি পাহাৰত থকা শ্ৰী শ্ৰী হৰগৌৰী দেৱালয় প্ৰাংগণত। আৰু এইবেলি 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই মেলা, আৰু বিগত প্ৰায় 70 বছৰ পূৰ্বৰ পৰাই চলি আহিছে এই মেলা। আৰু পূৰ্বতে এদিনীয়াকৈ মেলা অনুষ্ঠিত হৈছিল যদিও বিগত বৰ্ষৰ পৰা এই মেলা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আৰু আজি এই বৰ্ষৰ মেলাৰ দ্বিতীয় দিন। ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল, মেলা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো এই ছটি পাহাৰত যি শ্ৰী শ্ৰী হৰগৌৰী দেৱালয় প্ৰাংগণত অনুষ্ঠিত হৈছে বিশাল ধৰ্মীয় মেলা। কি ক'ব আজি দিনটোত? হয়, আমি আজি পোনপ্ৰথমেতো এই অসম সংবাদ 24 ঘণ্টাক ধন্যবাদ দিব বিচাৰিছোঁ। আমি প্ৰতি বছৰে পূৰ্বপুৰুষসকলে যেনেধৰণে 3 দিনীয়া কাৰ্যসূচী 12 চতুৰ্দশীৰ দিনা আমি এই ধৰ্মীয় অনুষ্ঠান মেলা আয়োজন কৰি গৈ আছিলে, ঠিক তেনেদৰে এইবাৰো আমি 3 দিনীয়া মেলা আয়োজন কৰিছিলোঁ। যোৱা 19, 20, 21 আজি দ্বিতীয় দিন। তো মানুহৰ অজস্ৰ এই সনাতন ধৰ্মী ভক্তবৃন্দ এটা সমাগম ঘটি আছে। তো এতিয়া অলপ পিছতে আপোনালোকে দেখা পাব, ইয়াত যথেষ্ট মানুহৰ ভক্তবৃন্দ ৰাইজৰ এটা সমাগম দেখা পাব। ঠিক এনেকৈ আমি আজি প্ৰস্তুতি চলাইছোঁ। তো আমি সমূহ ভক্তবৃন্দ ৰাইজক আমি এই মন্দিৰলৈ, এই শ্ৰী শ্ৰী হৰগৌৰী দেৱালয় পৰিচালনাত আহি নিজৰ দৰ্শন তথা মেলা উপভোগ কৰিবলৈ অনুৰোধ জনালোঁ। হয়, ইতিমধ্যে শুনিলে যিহেতু মেলাৰ আজি দ্বিতীয় দিন আৰু এই মেলা পৰিচালনা সমিতিৰ বিষয়ববীয়াই আহ্বান জনাইছে ধৰ্মপ্ৰাণ ৰাইজলৈ, সকলোৱে আহক, মেলা উপভোগ কৰক আৰু শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়ত দৰ্শন কৰক। আৰু এনেদৰেই আজি দ্বিতীয় দিনৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। ইয়াত আৰু বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰা চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। আজি মেলাৰ দ্বিতীয় দিন, কি আহ্বান থাকিব ভক্তগণলৈ? ধন্যবাদ অসম সংবাদ অসমলৈ। আমাৰ এই ঐতিহ্যপূৰ্ণ ভৰাশিঙৰি গাঁৱত শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়ত প্ৰতি বছৰে বিগত বহু বছৰৰ পৰা অৰ্থাৎ শতিকা জুৰি ইয়াত পূজা মেলা, হোম যজ্ঞ আদি আৰু সপ্তবীজ বিতৰণৰ কাৰ্যসূচী পৰিচালিত কৰি থকা হৈছে। আৰু ইয়াত বিভিন্ন জেগাৰ পৰা, অসমৰ বিভিন্ন জেগাৰ পৰা মানুহবিলাক আহি তেওঁলোকে পূজা অৰ্চনা কৰে। ইয়াৰ বিশেষ তাৎপৰ্যটো হৈছে সপ্তবীজ বিকিৰণ। এই সপ্তবীজ বিকিৰণ প্ৰক্ৰিয়াৰ মাজত প্ৰতিজন মানুহে আহি পেলাই সপ্তবীজ বিকিৰণ কৰি গোটেই প্ৰাণী জাতিৰ মংগল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু এনেকৈয়ে আমি 3 দিনীয়া কাৰ্যসূচীৰে এটি মেলাও পৰিচালনা কৰিছোঁ, যিটো মেলাত অগণন ভক্তবিলাকৰ সমাগম হোৱাটো পৰিলক্ষিত হৈছে। আৰু ভৱিষ্যতলৈ আমি এই মেলাখন পৰিকল্পিত হিচাপে শান্তিপূৰ্ণভাৱে হোৱাটো কামনা কৰিলোঁ। এইখিনিয়ে মোৰ। আজি দ্বিতীয় আছে আমাৰ এই মেলা বুলি ক'ব লাগিব। এই মেলাত আমাৰ ৰাইজে দলে বলে আহি মেলা চাব। আজি ওপৰতো পূজা পাঠ চলি থাকিব। আমাৰ বটলা গাঁৱৰ পৰা বাথৌ ধৰ্মীয় হিচাপত লৈ আনিব, এই বাথৌ আদি পূজা লৈ আনিব। কি কয় এইটো, বাথৌ পূজা কৰিব, ওপৰত কৰি আছে মন্দিৰত। আজি মোটামুটি ভালে বিভিন্ন জাতি গোষ্ঠী আহি পেলাই ইয়াত মেলা চাব আহিব বা মন্দিৰত আহিব। তেনেকুৱাকৈ চলি থাকিব। তেনেকুৱাকৈ শান্তিপূৰ্ণ হিচাপত চলি যাব। কি ক'ব আজিৰ দিনটোত? হয়, আমাৰ বৰ্তমান আজি দ্বিতীয় দিন মেলা চলি আছে হৰগৌৰী দেৱালয়ত। কিয়নো আমি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে এই মেলাখন শান্তিপূৰ্ণভাৱে উপভোগ কৰি আছোঁ। বৰ্তমান আজি দ্বিতীয় দিন, অহাকালিলৈকে আছে 3 দিনীয়া পাতিছোঁ এইবাৰ। সেয়েহে আমাৰ ধৰ্মীয় অনুষ্ঠান যিটো হৰগৌৰী দেৱালয়ৰ যি বাথৌ আমাৰ আৰজ যোৱাকালিৰ পৰা চলিছে, আজি দ্বিতীয় দিন। দ্বিতীয় দিনত আজিও আমাৰ বাথৌ ধৰ্ম আৰজ হ'ব। সেয়েহে সমূহ ৰাইজলৈ
প্ৰীতি সম্ভাষণ বা মৰম চেনেহ যাচি আমাৰ মেলাখন যাতে উপভোগ কৰি হাই কাজিয়া নোহোৱাকৈ সম্পূৰ্ণ শান্তি মৰ্মে চলাই যায়। ধন্যবাদ। ইতিমধ্যে শুনিলে অতি শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে মেলা চলাই যাবলৈ সকলোৰে আহ্বান। কি ক'ব আজিৰ দিনটোত? আজি আমাৰ দ্বিতীয় দিন এই হৰগড়ীয়া দেৱালয়ৰ দ্বিতীয় দিন। আজিৰ পৰা আমি 1972 চনৰ পৰা এই মেলাত আমি জড়িত হৈ আছোঁ। আমি সৰুকালৰ 1972 পৰা চলি আহি আছিলে তেনেকৈ 3 দিনীয়া কাৰ্যসূচী। মাজতে আমাৰ কিছুমান খেলি মেলিত আমি নিজৰ অসুবিধাত আমি মানে মাজত এদিনীয়া কাৰ্যসূচী কৰিছোঁ। তাৰপিছতে আজি 2 বছৰ এতিয়া বৰ্তমান চলিছে। 2024 আৰু 25 ভিতৰত আমি 3 দিনীয়া কাৰ্যসূচী এই মেলাটো আৰম্ভ কৰিছোঁ শ্ৰী শ্ৰী হৰগড়ীয়া দেৱালয়ত। বৰ্তমান বিভিন্ন জনগোষ্ঠীয়ে ইয়াত দৰ্শন কৰিব আহে, তেওঁলোকক আমি ধন্যবাদ দিছোঁ। আমাৰ ওচৰ চুবুৰীয়া বড়োৱে নহওক, আমাৰ হিন্দুভাষী বা বিভিন্ন জনগোষ্ঠী মিলি পেলাই আমি এই হৰগড়ীয়া দেৱালয়ক মানে ভালেখিনি মানে আগ্ৰহ কৰি গৈ আছোঁ বা কৰি আছোঁ। বৰ্তমানলৈকে একো এটা ইয়াত বিপদ আপদ ঘটা নাই। এতিয়ালৈকে বৰ্তমান ভালে চলি আছে, এইখিনি ক'লোঁ আৰু মোৰ। হয়, ইতিমধ্যে শুনিলে অতি শান্তিপূৰ্ণভাৱে মেলা অনুষ্ঠিত হৈছে। ইয়াত আৰু বিষয়ববী আছে, আমি তেখেতলোকৰ পৰা চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। আজি মেলাৰ দ্বিতীয় দিন, কি ক'ব? নাই, মেলাটো আমাৰ 3 দিনীয়া যিখন হৰগৌৰী মেলাখন আয়োজন কৰা হৈছিলে, কালিৰ দিনটো ধুনীয়াকৈ পাৰ হ'ল। মই সমূহ দৰ্শকক আজি আৰু অহাকালি আমাৰ হ'বলগীয়া মেলাটো আহি আমাৰ মেলাটো উপভোগ কৰিবৰ কাৰণে আৰু লগতে আমাৰ হৰগৌৰী মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে সমূহ ভক্তবৃন্দলৈ আহ্বান জনাইছে, অনুৰোধ জনাইছে সকলোৱে আহক, ইয়াত আহি মেলা উপভোগ কৰক। আৰু ভৰাশিঙৰিত থকা শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়ত অনুষ্ঠিত হৈছে মহা ধৰ্মীয় মেলা। আৰু এই বিশাল ধৰ্মীয় মেলাত সকলোৱে আহি ইয়াত পূজা অৰ্চনা কৰাৰ লগতে মেলা উপভোগ কৰিবলৈ অনুৰোধ জনাইছে উদযাপন সমিতিয়ে, পৰিচালনা সমিতিয়ে। আৰু আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্য এই ভৰাশিঙৰিত চটিপাহাৰস্থিত শ্ৰী শ্ৰী হৰগৌৰী দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা বিশাল ধৰ্মীয় মেলা প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।